Dear students, মই আজি তোমালোকৰ বাবে 11.1 ৰ অংকন লেসনটোৰ কেইটামান কোৱেশ্চন সম্ভাৱ্য কোৱেশ্চন মই তোমালোকলৈ আগবঢ়াইছো। ইয়াৰ আগতে মই আগৰ ভিডিঅ'ত 45 টা এমসিকিউ আগবঢ়াইছিলো আৰু সেই 45 টা এমসিকিউৰ 43 নাম্বাৰটো এজন ষ্টুডেন্টৰ পৰা এটা কমেন্ট পাইছিলো আৰু সেয়ে মই এটো ব্যাখ্যা দি এক্সপ্লেনেশনটো দিছো চোৱা। 43 আছিল 4/5 a2 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে a এর মান হ'ব ইয়াত অপশন 4টা দিয়া আছে আমি ইয়াৰ অপশন a টো কারেক্ট আছিল আৰু কেনেকৈ কাৰা হৈছে মই কারেক্ট হৈছে এক্সপ্লেনেশনটো দিছো চোৱা। ইয়াত আছিল আমি জানো সমান্তৰ প্ৰগতি থাকিবলৈ হলে কি হ'ব লাগে যে ইয়াৰ a2 - a1 = a3 - a2 অৰ্থাৎ ইয়াৰ ভ্যালুটো সমান থাকিব লাগে। সেয়ে আমি ইয়াক a1 বুলি ধৰিলো a2 বুলি 1 ধৰিছো আৰু a3 বুলি 2 ধৰিছো আৰু এনে লিখিছো চোৱা a2 - a1 a3 - a2 আৰু a2 ৰ মান হৈ গৈছে a a1 ৰ মান হ'ল 4/5 a3 ৰ মান তেনেধৰণে 2 আৰু a2 ৰ মান হৈছে a আৰু এনে ক্যালকুলেশন কৰাৰ পিছত আমি 10 = 14 হৈছিল a = 14/10 অৰ্থাৎ ইয়াক যদি আমি 2 এ ডিভাইড কৰো 2 7 * 14 হ'ল 2 5 * 7/5 অপশন a টো কারেক্ট হ'ল। ইয়াৰ পিছতে তোমাৰ অংকন লেসনৰ কোৱেশ্চন নম্বৰ 4 টো তোমালোকলৈ আগবঢ়াইছো চোৱা। ইয়াত কোৱেশ্চনত আছিল ভূমি 8 সেমি উন্নতি 4 সেমি যুক্ত এটা সমদ্বিবাহু ত্ৰিভুজাকাৰ আৰু তাৰ পিছত আন এটা ত্ৰিভুজাকাৰ যাৰ বাহুবোৰ সমদ্বিবাহু ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ এক সমস্ত দুভাগৰ এক গুণ। এই এক সমস্ত দুভাগৰ একটো যদি আমি এনে ধৰণে কৰো তেতিয়াহলে কি পাবা সা দুভাগৰ 3 পাবা তোমালোকে 2 * 2 = 3 এটো হৈছে মিক্স ফ্ৰেকশন ই ইম্প্ৰপাৰ ফ্ৰেকশন লাহিলে 3/2 হ'ব। এটা কথা লক্ষ্য কৰিবা যদি ওপৰৰ লবটো যদি ডাঙৰ থাকে তেতিয়াহলে আমি আগৰ আকিবলগীয়া ত্ৰিভুজটোৰ পৰা বাহিৰত গঠন হ'ব আৰু যদি সৰু থাকে তেতিয়াহলে ভিতৰত গঠন হয়। এটা চোৱা আমি প্ৰথমতে AB 8 সেমি আকি লৈছিলো তাৰ পিছত ইয়াৰ লম্ব সমদ্বিখণ্ড ইয়াৰ যেহেতু উন্নতি 4 সেমি দিয়া আছিল তোমালোকৰ সেই কাৰণে আমি উন্নতি 4 সেমি আকিবৰ কাৰণে এনে ধৰণে কৰিছিলো আৰু ইয়াত বিন্দু দিছিলো আৰু এই ত্ৰিভুজটোৰ পৰা অন্য এটা ত্ৰিভুজ আকিবলৈ গ'লে এক সমস্ত দুভাগৰ অৰ্থাৎ দুভাগৰ 3 গুণৰ ত্ৰিভুজ এটা আকিবৰ কাৰণে আমি এনে ধৰণে ব্যৱহাৰ কৰিছিলো। ইয়াত যিটো ডাঙৰ সংখ্যা থাকে সেই সংখ্যাটোৰ অনুপাতে ইয়াক এডাল ৰে আকি পেলাই আমি ভাগ কৰিছো চোৱা a1 a2 a3 তাৰ পিছত এই সাবকিটা আকি ইয়াৰ প্যাৰালেল কে এডাল আকিলো আৰু ইয়াৰ প্যাৰালেল কে এডাল আকি তাৰ পিছত ইয়াক কেনে ধৰণে কৰা হলে অংকন প্ৰণালীটো দিয়ে দিছো চোৱা অংকন প্ৰণালীটো চাই লবা তোমালোকে। এটো আছে এটো অংকন প্ৰণালী ইয়াৰ পিছতে আছিল তোমালোকে এই ইয়াৰ আধা অংশ আছিল এটো আৰু এটোৱে হৈছে ত্ৰিভুজ ABC টো হৈছে আকিবলগীয়া ত্ৰিভুজ। ইয়াৰ পিছতে তোমালোকৰ মই কোৱেশ্চন নম্বৰ 5 টো দেখাইছো চোৱা যে BC = 6 সেমি AB 5 সেমি এংগল ABC 60 ডিগ্ৰী যুক্ত ABC এটা ত্ৰিভুজ আকাৰ তাৰ পিছত এটা ত্ৰিভুজ আকাৰ যাৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 4 ভাগৰ 3 গুণ হয়। এই ক্ষেত্ৰত চোৱা যেহেতু আমাৰ লবটো সৰু আছে গতিকে ইয়াৰ ত্ৰিভুজটো আমি যিটো আকি লম সেই ত্ৰিভুজটোৰ পৰা ই ভিতৰ গঠন হ'ব। ইয়াৰ কাৰণে মই পিকচাৰটো আকিছিলো তোমালোকক ভিডিঅটো দীঘলীয়া হয় বুলি আগধৰি আকি লৈছো চোৱা। ইয়াৰ কাৰণে কি কৰিলো চোৱা AB = 5 সেমি আকি লৈছিলো ঠিক সেইদৰে AB ৰ পৰা 5 সেমি আকাৰ পিছত আমি BC 6 সেমি আকিলো। ইয়াৰ পিছত তোমালোকৰ এই যেহেতু 4 ভাগৰ 3 গুণ আছে মই আগতেও কৈছো যে 4 যিটো সংখ্যা ডাঙৰ সংখ্যা থাকে তাৰ অনুপাতে আমি এই 4টা ভাগ কৰিছিলো। তাৰ পিছত এই এডালৰ প্যাৰালেল কে এডাল আকিছো আৰু এডালৰ প্যাৰালেল কে এডাল আকিছিলো অৰ্থাৎ আমাৰ আকিবলগীয়া ত্ৰিভুজটো হৈছিল। ইয়াৰ অংকন প্ৰণালী তোমালোকে ইয়াত দেখাই দিছো চোৱা এই অংকন প্ৰণালী খুব ধুনীয়াকৈ লিখি দিছো আৰু তোমালোকে ভালকৈ চাই লবা এই অংকন প্ৰণালীটো। আৰু ইয়াত পাছত আমি চালো চোৱা ত্ৰিভুজ ABC টো হৈছে আকিবলগীয়া ত্ৰিভুজ। ইয়াৰ পিছতে মই এক্সাম্পলৰ এটা অংক সম্ভাৱ্য বুলি তোমালোকক উদাহৰণ নম্বৰ 2 টো দিছিলো। এই কোৱেশ্চনটো চাই লবা তোমালোকে অলপ বুজি পাবা আৰু এই কোৱেশ্চনটো মই ইয়াত দেখাই দিছো। গতিকে মই ভাবিছো এই তিনটা কোৱেশ্চন যদি তোমালোকে জানা বাকি যিকোনো কোৱেশ্চন তোমালোকে কৰিব পাৰিবা বুলি মই ভাবিছো যেহেতু এইকিটা আধাৰতে বাকিকিটা কোৱেশ্চনো আছে। গতিকে তোমালোকে এই কোৱেশ্চন কিটা খুব ধুনীয়াকৈ চাবা আৰু ইয়াৰ হয়তো এই কোৱেশ্চন কিটাৰ ভিতৰত যিকোনো এটা কোৱেশ্চন তোমালোকে কৰিব পাৰিবা বুলি মই আশা ৰাখিছো। আৰু ইমানতে মোৰ আজিৰ ভিডিঅটো তোমালোকৰ বাবে পঠাই সামৰণি মাৰিছো আৰু যদি চেনেলটো ভাল পোৱা তোমালোকে সাবস্ক্ৰাইব কৰি লবা। ধন্যবাদ।